আজি হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হয় অইল আৰু গেছ কনক্লেভ। উক্ত কনক্লেভত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অইল তথা গেছ ক্ষেত্ৰত বিকাশৰ অৰ্থে বহু আলোচনা তথা পৰ্যালোচনা কৰা হয় উক্ত অনুষ্ঠানটোত। লগতে আমদানি ৰপ্তানি ব্যৱস্থাত ব্যয়বহুল নোহোৱাকৈ কেনেদৰে গেছ সেক্টৰটো সম্প্ৰসাৰিত কৰিব পাৰি তাৰ ওপৰত মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সকলো আহিছে আৰু মই তেখেতসকলে এইটো কৈছো খুব ভাল হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ শক্তিশালী এটা প্ৰাণ কেন্দ্ৰ হিচাপে সকলো ক্ষেত্ৰতে বাণিজ্য বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি শিক্ষা সংস্কৃতি হওক বিজ্ঞান হওক গৱেষণা হওক উদ্যোগ হওক আৰু পৰ্যটন হওক সকলো ক্ষেত্ৰতে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন তাক দিঠকত পৰিণত কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে প্ৰতিটো মন্ত্ৰালয় প্ৰতিটো বিভাগে শক্তিশালী পদক্ষেপ ল'ব লাগিব। তেখেতৰ ডাইৰেকশ্যন আছে। গতিকে আজি মোৰ ভাল লাগিছে যে তেখেতসকলে আজি এই চেক্টৰত আমাৰ এতিয়া অৰুণাচল প্ৰদেশ হওক বা অসম হওক বা নাগালেণ্ড হওক বা ছিকিমত হওক তাত যিমানবিলাক অইল এণ্ড গেছ আমাৰ ৰিজাৰ্ভ আছে ভাণ্ডাৰটো আছে ইয়াক তেখেতসকলে সঠিকভাৱে আৱিষ্কাৰ কৰি আৰু ইয়াৰ পৰা উৎপাদন বৃদ্ধি কৰি এই অঞ্চলটো ইনভেষ্টমেণ্টৰ আৰু এনাৰ্জি চেক্টৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৱে